নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী মহামাৰী কৰোনাৰ সময়ত অসম আৰক্ষীয়ে যুদ্ধকালীনভাৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ সময়তে একাংশ আৰক্ষী জোৱান হোমগাৰ্ডে এতিয়া নামি পৰিছে অবৈধ ধন সংগ্ৰহত আৰু তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ আজাৰাত কিছুদিন পূৰ্বে আজাৰা থানাৰ অন্তৰ্গত ৰাণীৰ পানগাঁৱত হিল কঢ়িওৱা বলেৰো পিকআপৰ পৰা অবৈধভাৱে দাবী ধমকিৰে চালক আৰু হেণ্ডিমেনৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰক্ষীৰ এটা দলে ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য বলেৰোখনৰ চালকে গোপনে ভিডিঅ ৰেকৰ্ডিং কৰি থোৱাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আজাৰা আৰক্ষী থানাত কিয়নো দীৰ্ঘদিন ধৰি পাটগাঁও ডেপচি গেট দীপৰ বিল মাটিয়া আদি অঞ্চলত দায়িত্ব পালনৰ অজুহাতত সেই ৰাস্তাৰে চলা কেঁচা শাক পাচলি গেলামাল শিল বালি কঢ়িওৱা আদি বাহনসমূহৰ পৰা আৰক্ষীয়ে বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি অহাত অতিষ্ঠ হৈ পৰিছে একাংশ লোক 100 টকাৰ পৰা 1000 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰি অহাত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল বহু লোক ধন নিদিলে যিকোনো অজুহাত দেখুৱাই থানালৈ নি গোচৰ ৰুজু কৰি বিভিন্ন ভয় শংকা দি আহিছিল আজাৰা থানাৰ একাংশ আৰক্ষীয়ে অৱশেষত উপায়ন্তৰ হৈ ধন লোৱাৰ দৃশ্য ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছে এই দৃশ্য কিবা এটা মিলামিলি করছো মিলামিলি কি লইছা পারিছে আর দেখো 200 করিয়ে দিছো হ আমার দেরি হই আছে আৰু এই দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰু আৰক্ষীৰ এনে কৰ্মকাণ্ড এতিয়া চকু কপালত তুলিছে সকলোৰে লকডাউনৰ এই সময়ছোৱাত যুদ্ধকালীনভাৱে আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ সময়তে একাংশ আৰক্ষী কিন্তু ব্যস্ত হৈ পৰিছে বাট আগুচি ধৰি প্ৰত্যেকখন বাহনৰ পৰা এনেদৰে ধন সংগ্ৰহত ব্যস্ত হৈ আছে আজাৰা আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে গুৰুতৰ অভিযোগ আৰু আজাৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ এই দৃশ্য বন্দী কৰিছে গোপনে মোবাইলত এজন চালকে বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ ওপৰত দাবী ধমকেৰে ধন সংগ্ৰহৰ অভিযানত নামি পৰিছে একাংশ আৰক্ষীৰ পোছাকত কালিমা খানিছে একাংশ আৰক্ষীয়ে এজন হোমগাৰ্ড আৰক্ষী জোৱান এনেদৰে নামি পৰিছে ধন সংগ্ৰহত আৰু তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ আজাৰাত কিছুদিন পূৰ্বৰ ঘটনা এয়া আজাৰা থানাৰ অন্তৰ্গত ৰাণীৰ পাটগাঁৱত হিল কঢ়িওৱা বলেৰো পিকআপৰ পৰা অবৈধভাৱে দাবী ধমকিৰে চালক আৰু হেণ্ডিমেনৰ পৰা সংগ্ৰহ কৰিছে আৰক্ষীৰ এটা দলে ধন কিবা এটা মিলামিলি করছো মিলামিলি কি লইছা পারিছে আর বৰ্তমান সুস্থিৰ হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য নজনীয়া চিকিৎসকৰ দলে অহৰহ চিকিৎসা কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বহুকেইটা বিভাগৰ চিকিৎসকে 24 ঘণ্টাই নিৰীক্ষণ কৰি আছে গগৈক মঙলবাৰে ৰেমডিচিভিৰ দুটা ইনজেকচন দিয়া হৈছিল গগৈক আজি পুনৰ গগৈক কোভিড টেষ্ট কৰাৰ সম্ভাৱনা আছে কৰোনাত আক্ৰান্ত হৈ বিগত সপ্তাহৰ পৰা জিএমচিএইচৰ নিউ পেইং কেবিনত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে 1 ইউনিট প্লাজমাও প্ৰদান কৰা হৈছে তৰুণ গগৈৰ চিকিৎসাৰ সকলো দিশ তদাৰক কৰি আছে কোট স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই She is doing very well. আজি বহুত ভাল পাইছে আৰু saturation 97% on 3 liters মাস্কত এইমাত্ৰ ব্ৰেকফাষ্টটো খালে আৰু তেখেতে কথা পাইছে বহুত কথা পাইছে ৰেমডিচিভিৰ এইটো আমি আৰম্ভ কৰিলোঁ এইটো একৰ্ডিং টু প্ৰট'কল যি ড'জ দিব লাগে আমি দি থাকিম এতিয়া ইম্প্ৰুভমেণ্ট কেনেকুৱা বহুত ইম্প্ৰুভ হি ইজ মাছ ইম্প্ৰুভ আজি 9 দিন হ'ল তেওঁৰ কোভিড টেষ্ট কৰাব আজি টেষ্ট এতিয়া কৰাব নেগেটিভ হ'লেতো অবভিয়াছলি উই কেন ৰিলিজ হিম বাই নেক্সট 2 days আৰু যদি পজিটিভ হয় দ্যাট ইজ অলছ' নট এ বিগ ডিল আৰু 4 দিন পিছত ৰিপিট কৰিম টেষ্টটো কিন্তু জেনাৰেল ৱেলবিংটো যে ইম্প্ৰুভ হৈছে দ্যাট ইজ মষ্ট ইম্পৰ্টেণ্ট টিভি অন কৰি পেলাই এছেম্বলি চাই আছে এছেম্বলি চাই পেলাই কৈ আছে কি মোৰ ভাল লাগিছে আজি এছেম্বলিটো চাবলৈ ভাল লাগিছে পলিটিক্স কৰিবলৈ মন গৈছে বুলি কৈছে আৰু ইফালে কৰোনা আক্ৰান্ত অভিনেত্ৰী চেতনা দাসৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ চেতনা দাসৰ অক্সিজেন স্যাচুৰেশ্যন 96% সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী বিমল চন্দ্ৰ দাসো আক্ৰান্ত হৈছে কোভিড-19ত বিমল চন্দ্ৰ দাসক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জনালে এই কথা অভিনেত্ৰী চেতনা দাস কোভিড-19ত আক্ৰান্ত হৈছে সম্প্ৰতি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক আৰু ভাল খবৰ এয়াই যে চেতনা দাসৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থিৰ বৰ্তমান আৰু চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে অভিনেত্ৰীগৰাকীক
চেতনা দাসৰ অক্সিজেন চেচুৰেশ্যন 96%। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী। She's also very fine. On room air, 96% saturation. It's normal. Ekdom normal. 96% in room air. কালি নিশাৰ বহুত কিবা অলপ বেয়া হৈছিল নেকি তেওঁৰ যিহেতু লৈ অহা হ'ল GMCHলৈ? নাই, এনেকুৱা কোনো কথা নাই। এনে ইয়াতে অবভিয়াছলি ফেমিলি মেম্বাৰ্ছ ৱান্টেড, গভৰ্ণমেণ্ট ৱান্টেড, ইয়াতে আমাৰ অবজাৰ্ভেশ্যন ভাল হয়। So that is the main reason why she has been shifted here. Husband, Swami is in neurological center. Yalla Hanai. চৰকাৰী পৰ্যায়তে যেন অসমীয়া ভাষাৰ ধ্বংসৰ ষড়যন্ত্ৰ চলিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটি কোভিড চেণ্টাৰৰ এখন ফলকৰ 4টা শব্দৰ 3টাই ভুল। এখন ফলক আমি এই মুহূৰ্তত আপোনাক দেখুৱাইছো, চাওক এই ফলকখনলৈ মন কৰক। 4টা শব্দ আছে, তাৰ 3টা শব্দই ভুল। অগ্নি, জোৱা আৰু চেৰি, এই 3টা শব্দই ভুল। অগ্নি হস্যইকাৰৰ ঠাইত দীৰ্ঘইকাৰ, জোৱাত বৰকেজৰ 29 জ্বৰ ঠাইত বৰকেজ আৰু চিৰি ঠাইত চেৰি শব্দ তাত প্ৰয়োগ কৰা হৈছে। এই মুহূৰ্তত আমি জনাইছো কেনেদৰে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পতা হৈছে খোদ GMCHৰ নিচিনা এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত, আৰু যি সময়ত মাতৃভাষাৰ ওপৰত চৰকাৰী পক্ষই গুৰুত্ব প্ৰদান কৰি আছে, যি সময়ত মাতৃভাষা ৰক্ষাৰ বাবে বিভিন্ন দাবী উত্থাপন হৈ আহিছে, আৰু তেনে সময়তেই GMCHৰ নিচিনা মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানত এনেদৰে অসমীয়া ভাষাৰ যেন শ্ৰাদ্ধ পতা পৰিলক্ষিত হৈছে। ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। কৰোনা আক্ৰান্ত হৈছে এজনৰ পাছত আনজন অসমীয়া ছবি জগতৰ কলাকুশলী। বেহৰবাৰী আউটপোষ্টৰ 13জনকৈ কলাকুশলীৰ কোভিড পজিটিভ। কে মোহনকে ধৰি আন কেইবাজনো আক্ৰান্ত হৈছে কোভিড-19ত। বৰ্তমান আটাইকেইজন সুন্দৰপুৰস্থিত শ্বুটিংস্থলীতেই কোৱাৰেণ্টাইন হৈ আছে। পুনৰ জনাইছো ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি পাই আছে কৰোনাৰ গণসংক্ৰমণ। এজনৰ পিছত আনজন আক্ৰান্ত হৈছে কোভিড-19ত। সমান্তৰালকৈ অসমীয়া ছবি জগত বা বিভিন্ন কলাকুশলীসকল আক্ৰান্ত হৈছে কোভিড-19ত। বেহৰবাৰী আউটপোষ্টৰ 13জনকৈ কলাকুশলীৰ দেহত কোভিড-19 পজিটিভ। জনপ্ৰিয় চৰিত্ৰ কে মোহনকে ধৰি আন কেইবাজনো আক্ৰান্ত হৈছে কোভিড-19ত। বৰ্তমান আটাইকেইজন সুন্দৰপুৰস্থিত শ্বুটিংস্থলীতেই কোৱাৰেণ্টাইন হৈ আছে। মহানগৰীৰ শুক্লেশ্বৰ মন্দিৰ ঘাটত অঘটন। ব্ৰহ্মপুত্ৰত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এগৰাকী মহিলাক। পানীত ককবকাই থকা মহিলাগৰাকীক প্ৰত্যক্ষ কৰি মন্দিৰলৈ অহা এগৰাকী ভক্তই হুৱা লগাই আৰু লগে লগে আৰক্ষী আৰু SDRFক খবৰ দিয়া হয়। SDRF বাহিনীৰ তৎপৰতাত শুক্লেশ্বৰ ঘাটৰ সমীপত নদীৰ মাজৰ পৰা মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মহিলাগৰাকীৰ ঘৰ বেলতলা চাৰিআলিত বুলি জানিব পৰা হৈছে। মহিলাগৰাকীক উদ্ধাৰ কৰি পাণবজাৰ আৰক্ষীক গতাই দিয়া হয়। এগৰাকী সাহসী কিশোৰী। চিলনী চোৰক খেদি ধৰিলে এগৰাকী 15 বছৰীয়া কিশোৰীয়ে। বাইকত অহা 2 চোৰে থপি আনিছিল কুসুম কুমাৰী নামৰ কিশোৰীগৰাকীৰ মোবাইল ফোন, আৰু তাৰ পিছতে বাইকৰ পিছে দৌৰি কিশোৰীগৰাকীয়ে কৰায়ত্ব কৰিলে এটা গভাইট চোৰক। এই সময়ছোৱাত চোৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত হয় কিশোৰীগৰাকী, কিন্তু তাতেও বিচলিত নহয় চোকা অস্ত্ৰেৰে আক্ৰমণ কৰা চোৰটোক পিছে খেদি গৈ ধৰিবলৈ সক্ষম হ'ল কিশোৰীগৰাকীয়ে, আৰু তাৰ পিছতে পৰিয়াল তথা স্থানীয় লোক ওলাই আহি কৰায়ত্ব কৰে চিলনী চোৰটোক। অৱশ্যে বাইক লৈ পলায়ন কৰে আনটো চোৰে। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। CC কেমেৰাত বন্দী হৈছে কিশোৰীগৰাকীৰ সাহসিকতাৰ এই দৃশ্য। কৰিমগঞ্জত জব্দ 30 লক্ষাধিক টকা মূল্যৰ 370 বান্ডিল বাৰ্মিজ চিগাৰেট। মিজোৰামৰ পৰা লৈ অহা অবৈধ বাৰ্মিজ চিগাৰেট ভৰ্তি এখন মিনি ট্ৰাক চহৰৰ নিলগত জব্দ কৰে কৰিমগঞ্জ আৰক্ষীয়ে। গোপন সূত্ৰ পম খেদি BSFে কৰিমগঞ্জ চহৰ সংলগ্ন পুৱামৰা এলেকাত ট্ৰাকখনত তালাচী চলাই জব্দ কৰে অবৈধ বাৰ্মিজ চিগাৰেটখিনি। জব্দ হোৱা চিগাৰেট ভৰ্তি ট্ৰাক চালকসহ 3 ব্যক্তিক আটক কৰি কৰিমগঞ্জ আৰক্ষীয়ে হাতত গতাই দিয়ে BSFে। চিগাৰেটখিনিৰ গৰাকী কৰিমগঞ্জ চহৰৰ কানি চাইলৰ বাসিন্দা আব্দুল বাৰীৰ বুলি চালকে মন্তব্য কৰে। বহুদিনৰ পৰাই কৰিমগঞ্জ কানি চাইলত বাৰ্মিজ চিগাৰেটৰ অবৈধ ব্যৱসায় চলি আহিছে। সিগারেট কার সিগারেট
কই যেতে আছে ওখানেও করে নিয়ে যাইতে আব্দুল বাড়ি যে এখন বাড়ি কোনা না ওখানেও বাড়ি খালি চাইলে রসিদ কিতা শিখে আমি পুরা জানি না ওখানে আমার বন্ধু আছে বন্ধুই জানে ये म्यांमार से आने वाली फॉरेन सिगरेट जो है वो 20 लाख रुपए का एक सीज़र किया है, जिसमें एक ट्रक और 3 आदमी भी पकड़े हैं। और ये म्यांमार से मिज़ोरम के रास्ते इस इलाके में आती है और लोकल कंजम्पशन और बांग्लादेश जाने के लिए भी इसको कोशिश किया जाता है। तो ये तकरीबन टोटल 33-34 लाख का एक बहुत बड़ा सीज़र आज 7 बटालियन BSF ने अपनी जी टीम के साथ मिलकर किया है। और इसमें पुलिस के साथ भी हमारा क्लोज लाइजन है और इसको तुरंत अभी FIR लॉन्च करके সাইবাৰ অপৰাধত জড়িত প্ৰাক্তন আমছু নেতা আৰক্ষীয়ে মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে এমৰাদুল ইছলামক। গ্ৰেপ্তাৰৰ পিছতে আইনৰ সুৰুঙাৰ পৰা বাচিবলৈ মেনেজ কৰি নিজকে কোভিড পজিটিভ হোৱা বুলি ভুৱা ৰিপৰ্ট উলিয়াই এমৰাদুলে। প্ৰমাণপত্ৰত নাছিল SRF নম্বৰ। আৰক্ষীৰ জিম্মাত থাকি অনিয়মেৰে কোভিড পজিটিভৰ ৰিপৰ্ট উলিওৱাত আৰক্ষীৰ সন্দেহ উপজে। পুনৰ 2 ঘণ্টাৰ পিছত আৰক্ষীয়ে কোভিড পৰীক্ষা কৰাত নিগেটিভ ওলায়। এই ভয়ানক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ধৃত এমৰাদুল দেহ ব্যৱসায়ৰ লগত জড়িত। এমৰাদুলৰ পত্নী মনোৱাৰ ফাৰ্জি বুঢ়াগাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়তৰ সকলো ধন তেওঁৰ স্বামী এমৰাদুলৰ একাউণ্টত সোমাই থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰাক্তন বিষয়ববীয়া ইমদাদুল ইছলামক আমি গ্ৰেপ্তাৰ কৰোঁ। কিন্তু তেওঁৰ যিটো মোবাইল ফোন, সেই মোবাইল ফোনটো যেতিয়া আমি হস্তগত কৰোঁ, আমি চিজ কৰোঁ, সেই মোবাইলটোৰ পৰা ভয়ংকৰ কিছুমান তথ্য আমাৰ হাতলৈ আহিল। তেওঁৰ পৰিবাৰ পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়তৰ যিবোৰ আঁচনিৰ ধন, সেই আঁচনিৰ ধনবোৰ তেওঁৰ বেংক একাউণ্টত সোমাইছে বিভিন্ন সময়ত। এই গোটেই কথাখিনি চলি থকাৰ মাজতে তেওঁৰ যিটো মোবাইল, সেইটো খুব দামী মোবাইল, সেইটোৰ বজাৰৰ আজিৰ তাৰিখৰ বজাৰৰ মূল্য হ'ব 1.5 লাখ টকা। সেই মোবাইলত এটা অতি ভয়ংকৰ তথ্য আমাৰ চকুলৈ আহিল আৰু সেই ভয়ংকৰ তথ্যটো হৈছে তেওঁ নাৰী ব্যৱসায়ৰ লগত জড়িত। তাত বহুকেইগৰাকী ছোৱালীৰ ফটো আছে, বহুকেইগৰাকী ছোৱালীয়ে তেওঁৰ সৈতে একেলগে দৰদাম কৰি থকা কথা বতৰা সেই তেওঁৰ মোবাইলটোত অডিঅ' হিচাপে আছে। এই ইমদাদুল ইছলাম নামৰ এই প্ৰবঞ্চকজনে আমছুৰ যি বিষয়ববী আছিল, তেওঁ কেনেবাকৈ কাৰোবাক মেনেজ কৰিলে আৰু তেওঁ হঠাৎ কোভিড পজিটিভ তেওঁ ওলাল। কিন্তু মোৰ 6 সেন্সে কৈ আছে যে সি কেতিয়াও কোভিড পজিটিভ হ'ব নোৱাৰে। 2.5 ঘণ্টাৰ আগত যিজন মানুহক কোভিড পজিটিভ কৰিছিল, সেইজন 2.5 ঘণ্টাৰ পিছত কোভিড নিগেটিভ ওলাল। অসমৰ ভূমিত অৰুণাচলী মহিলাৰ গুণ্ডাগিৰি। অন কেমেৰা অসমৰ এজন লোকক আক্ৰমণ কৰিলে এগৰাকী অৰুণাচলী মহিলাই। লখিমপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ ধেমাগড়ত সংঘটিত হৈছে এই ঘটনা। ৰাজহুৱা সভাত মন্তব্য দি থকাৰ সময়তে লোকজনক প্ৰচণ্ড স্বৰ সোধালে মহিলাগৰাকীয়ে। ইমানতে ক্ষান্ত নাথাকি উগ্ৰ মহিলাগৰাকীয়ে আন এজন লোকৰ খাপৰ পৰা দা উলিয়াই আক্ৰমণৰ চেষ্টা কৰিলে লোকজনক। অৱশ্যে সভাত উপস্থিত আন একাংশ লোকে বাধা প্ৰদান কৰে উগ্ৰ মহিলাগৰাকীক। গৰু এৰাল দিয়াক কেন্দ্ৰ কৰি 1 নম্বৰ ধেমাগড় সোণোৱাল গাঁৱত সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ। অৰুণাচলীয়ে বেদখল কৰা ভূমিত গৰু এৰাল দিবলৈ যাওঁতেই বাধা প্ৰদান কৰিছিল লোকজনক আৰু যাক লৈ দুই পক্ষৰ মাজত সূত্ৰপাত হৈছিল তীব্ৰ বাক বিতণ্ডাৰ। ইয়াৰ পিছতে স্থানীয় সচেতন লোক পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিষয়টো মীমাংসাৰ বাবে ধেমাগড় জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ দুই পক্ষৰ লোকৰ মাজত অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা। ৰাজহুৱা সভাত নিজৰ বক্তব্য দাঙি ধৰাৰ সময়তেই লোকজনক উপৰ্যুপৰি প্ৰহাৰ কৰে অৰুণাচলী মহিলাগৰাকীয়ে। ইপিনে অসমৰ ভূমিত ৰাজহুৱাভাৱে এজন জ্যেষ্ঠ লোকক অৰুণাচলী মহিলাই প্ৰহাৰ কৰা ঘটনাক সহজভাৱে ল'ব পৰা নাই বিভিন্ন মহলে। উল্লেখযোগ্য যে নাওবৈচা ৰাজচক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ 1 নম্বৰ ধেমাগড় সোণোৱাল গাঁৱত অসমৰ ভূমি বেদখল কৰি বৃহৎ বসতি স্থাপন কৰিছে অৰুণাচলী লোকে। গোলাঘাটত সঘনাই শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাস্ক ফৰ্চৰ। নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই 3 গৰাকী কন্যা শিশু শ্ৰমিকক উদ্ধাৰ কৰে। চানমাৰীৰ পৰা গৃহস্থ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযানকাৰী এই দলটোৱে।
আমি দেখুৱাইছো অভিযানৰ কিছু দৃশ্য চানমাৰী গিৰিজ গগৈৰ ঘৰত বন কৰা ছোৱালী হিচাপে নিয়োজিত হৈ থকা এটি কণমানিক পিটনিৰ পৰা উদ্ধাৰ কৰা হয় টাস্ক ফৰ্চৰ অভিযানৰ উমান পাই কণমানিজনীক পিটনিৰ দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই অভিযানকাৰী দলটোৱে পিটনিৰ পৰা কণমানিজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় তাৰ পিছতে নিৰ্লজ্জভাৱে সাংবাদিকক গা এৰা মন্তব্য গিৰিজ গগৈৰ পৰিয়ালৰ গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া ৰুলি ঠেঙাল PLV প্ৰিয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে এই অভিযানত অংশ লয় জিলা পৰ্যায়ৰ টাস্ক ফৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইটিক সমজাই দিয়ে তদন্ত সমাপ্তৰ পিছতে শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইজনীক মাজে মাজে আহে মাজে মাজে যায় তেনেকুৱা আপুনি এনে নাই বুলি কৈছে নাই বুলি ক'লো তাই আকৌ ভয় খাব যায় সেইকাৰণে আপোনালোকে আইনক আপোনালোকে ক'বহে লাগিছে আইন আহিছে আমি এতিয়া মই যে বিচাৰি নাপাম সেইকাৰণে কৰিলো নাই এতিয়া লিগেল চাৰ্ভিচেছৰ মানুহ আহিছে যে আপোনালোকে গম পাইছে নাই ভিতৰত গোটেই চানবিন কৰিলে আপোনাৰ ভিতৰত গোটেই বিচাৰি যাওঁ আপোনাৰ ভিতৰত নাপালে আপুনি নাই বুলি কৈছিলে আপুনি ৰাতিপুৱাই পঠাই দিলোঁ বুলি কৈছিলে এতিয়া আকৌ কেনেকৈ পালে আপোনাৰ ইয়াত কেনেকৈ ওলালে এজন পুলিচ চুলিচৰ ওচৰকে ফাঁকি দিছে কেলে ফাঁকি দিলে একদম সঁচা কথাটো মই কৈছোঁ দেই আজি ৰাতিপুৱাই মানে পঠিয়াই দিয়াৰ কথা ছোৱালীকেইজনীও কৈছিলে যে এনেকৈ লগৰ ছোৱালী হেৰি কৰিব নালাগে তাৰমানে তাই বহুত বদমাছ তাৰমানে কেতিয়াবা মই চাহ দিওঁ খালি ৰাতিও দিছিলে খালি ৰাতি দিছিলে আপোনালোকে জলকীয়া খাইছে বুলি কৈছে কথাটো নাই কালি ৰাতি কালি ৰাতি দিছিলে নহ'লে কোনে দেখিছে কালি ৰাতি দিছিলে নে কি জলকীয়া নাই মাৰি দিছিলে কালি মাৰ দিয়া নাই কাঞ্চু পাত্ৰমান দিছোঁ গোটেই শাক পাচলিবোৰ কাটি মানে এফাল ইমান কণ ৰাখিছে এফাল কাটি পেলাইছে আমি গিৰিজ গগৈৰ ঘৰতে গৈ পালোঁ প্ৰথমত তেওঁলোকে অস্বীকাৰ কৰিছিল এনেকুৱা কোনো বাচ্ছা নাই বুলি কিন্তু আমি খোজখবৰ কৰি ওলায়ে গৈছিলোঁ যাওঁতে তাৰপিছত আমাক ওচৰৰ মানুহ এজনে ক'লে যে পিটনিত সৰু বাচ্ছাটো আছে তাৰপিছত আমি গৈ তেনেকুৱাকৈ পুলিচৰ সহায়ত আমাৰ PLV আৰু ছ'চিয়েল ফাঁকি দিছিলে সেইটো পাবলৈ আমি বাচ্ছাটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এটা বিহিত ব্যৱস্থা ল'ম তেওঁলোকৰ ওপৰত FIR লজ হ'ব আজিৰে পৰা পুনৰ খোল খালে উত্তৰ পূবৰ 9টা LPG বটলিং প্লাণ্ট সাময়িকভাৱে স্থগিত LPG ট্ৰান্সপৰ্টাৰৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট যোগান মন্ত্ৰীৰে হোৱা বৈঠকৰ পাছতে প্ৰতিবাদ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মঙলবাৰৰ ত্ৰিপাক্ষিক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ যোগান মন্ত্ৰীৰে IOC আৰু LPG ট্ৰান্সপৰ্টাৰৰ হৈছিল বৈঠক বিগত 6 দিন ধৰি বন্ধ হৈ আছিল প্ৰকল্পকেইটা আৰু আপোনাৰ LPG কৃতপক্ষৰ লগত ত্ৰিপাক্ষিক আলোচনা আমি এটা সুস্থিৰ সিদ্ধান্তত উপনীত হ'ল আৰু সেয়ে আমি 2 তাৰিখ বুধবাৰৰ পৰা আমাৰ বটলিং প্লেণ্টবোৰৰ ট্ৰান্সপৰ্টাৰ বন্ধুসকলক গাড়ী চলাবৰ কাৰণে আমি অনুৰোধ কৰিম যি আমাৰ সুবিধা অসুবিধা আছিলে এইসমূহৰ সিদ্ধান্ত আমি যিখিনি মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ সেই মেমৰেণ্ডামৰ ওপৰত ত্ৰিপাক্ষিক আজি বৈঠক হয় সেই বৈঠক মৰ্মে ভাৰতীয় তৈল নিগম অসম সংমণ্ডলে আমাক কম সময়ৰ ভিতৰতে মীমাংসা দিয়াৰ আশ্বাস এটা হ'ল তাত এটা মাইনাছ আমাৰ অলৰেডি হৈ গৈছে সেই মাইনাছৰ আধাৰতে অসহযোগ কাৰ্যসূচীটো আমি প্ৰত্যাহাৰ হোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ শীঘ্ৰেই নুমাব বাঘজানৰ জুই চৰকাৰে ইয়াৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ পৰৱৰ্তী সময়ত স্থায়ী সমাধানৰ পদক্ষেপ লোৱা হ'ব কানাডাৰ পৰা আহিব বিশেষজ্ঞৰ এটা দল 8ৰ পৰা 10 সপ্তাহৰ ভিতৰত অসমলৈ আহিব এই দলটো 10 দিনৰ ভিতৰত নিয়ন্ত্ৰণ হ'ব বাঘজানৰ জুই সদনত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাঘজানৰ ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰা হৈছে বুলিও সদনত মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ যিটো ব্লড সেইটো আকৌ উঠি গ'ল উঠি যোৱাৰ লগত আকৌ জুই ওলাল আকৌ গেছ ওলাল তো এতিয়া মানে কি হৈছে যিটো ছিষ্টেমত এই যিকেইটা কোম্পানী মিছেছ এলাৰ্ট আৰু আমেৰিকা কানাডা আৰু ছিংগাপুৰৰ এক্সপাৰ্টসকল আহিছিল গতিকে তেওঁলোকে এই জুইটো নুমাবলৈ হ'লে আমাৰ কিছুমান অসুবিধা আছে হয়তো গাঁৱলীয়া এইকাৰণে এই জুইটো বৰ্তমান তেওঁলোকে ব্লডটো আকৌ উৰি গ'ল নুমোৱাৰ পিছতো আকৌ তাত জুই আৰু গেছ নিৰ্গত হৈ আছে গতিকে একচুৱেলি অধ্যক্ষ সভাপতি ডাঙৰীয়া যিটো মানে আমাৰ অইল কোপ তাৰে যিডাল পাইপ তললৈকে গৈছে য'ত ব্ল'ৱাৰটো ওপৰত থাকে এতিয়া ব্ল'ৱাৰ যিটো থাকে ওপৰত থাকে এই বিঅ'পিটো ওপৰত থাকে গতিকে এই বিঅ'পিটো উৰি গ'ল কাৰণে আজি এই জুইটো লাগিছে গতিকে বিঅ'পিটোৰ তলত যিডাল মেইন পাইপ থাকে আউটাৰ পাইপ সেই পাইপডাল 13 ইঞ্চেছ বহলৰ পাইপ এডাল থাকে ৰেডিয়াছ 13 ইঞ্চেছ ৰেডিয়াছ
13 ইঞ্চেছ ৰেডিয়াছৰ পাইপডালৰ মাজেদি 9 ইঞ্চিৰ এডাল পাইপ যায় কিছু দূৰ 9 ইঞ্চিৰ পাইপডালৰ পিছত 5 ইঞ্চিৰ পাইপ এডাল তললৈকে যায় তাৰ পৰাহে তেল আৰু গেছটো ওলায় গতিকে এতিয়া কি হ'ল এই যিটো প্ৰেছাৰ ইমান বেছি আছে যে এই ব্লকটো উৰি গ'ল মানে সৰি এই বিওপিটো উৰি গ'ল বিওপিটো উৰি যোৱাৰ লগে লগে এতিয়া এটা আগৰ যিটো এই এক্সপাৰ্টসকলে কাম কৰিলে এতিয়া এই এক্সপাৰ্টসকলৰ সেই কামটোত আচলতে তেওঁলোকে কৰিব এতিয়া সেইটো এটা বেলেগ পদ্ধতিৰে কৰিব লাগিব অইল ইণ্ডিয়া লিমিটেডৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি তৈল খাদৰ জুই নিৰ্বাপন প্ৰক্ৰিয়া আৰু কিছুদিন প্ৰয়োজন হ'ব কানাডাৰ পৰা প্ৰয়োজনীয় যন্ত্ৰপাতি সহ এটা বিশেষজ্ঞ দলে এই উদ্দেশ্যে অসমলৈ আহি আছে আৰু এই মৰ্মে স্নাবিং ইউনিটৰ সহায়ত কিলিঙৰ পৰিকল্পনা কৰা হৈছে স্নাবিং গতিকে স্নাবিঙৰ জৰিয়তে হৈছে আৰু তেওঁলোকক কানাডাৰ পৰা চাৰ্টাৰ প্লেনেৰে তেওঁলোকে ইয়ালৈকে আহিব যন্ত্ৰপাতি সহকাৰে বাই প্লেন স্নাবিং এই স্নাবিঙৰ জৰিয়তে দি এই কিলিঙৰ ব্যৱস্থাটো কৰা হৈছে গতিকে এই ইউনিটৰ সহায়ত কিলিঙৰ পৰিকল্পনা কৰা হৈছে যদিও যোগাযোগ কৰি এই পদ্ধতি সম্পূৰ্ণ হোৱালৈকে 8 পৰা 6 সপ্তাহ লাগিব এইটো কথা আমি স্পষ্টভাৱে ক'লো 8 পৰা 6 সপ্তাহ লাগিব কাৰণ কানাডাৰ পৰা উইথ মেচিনছ অল টিম চাৰ্টাৰ প্লেনত তেওঁলোকে ডিব্ৰুগড় বা গুৱাহাটী বা ডিব্ৰুগড়লৈ আহিব তাৰ পৰা বাগজান যাব গতিকে তেওঁলোক আহোঁতে 8 পৰা 6 সপ্তাহ টাইম লাগিব কিন্তু ইন দি মিন টাইম মই অলপ আগতে যিটো ক'লো যে ইপিএছলৈকে যে গেছখিনি ডাইভাৰ্ট কৰিব সেইটো কাম ইতিমধ্যে প্ৰায় শেষ হৈছে এডাল পাইপ হৈ গৈছে অল্টাৰনেটিভ পাইপডাল বৰ্তমান বহুৱাই আছে গতিকে সেইটো আপোনাৰ খুব বেছি 10 দিন লাগিব সেইখিনি কাম কৰোঁতে আৰু মেক্সিমাম 10 ডেজ গতিকে গেছ বহু পৰিমাণে যাব তো তেতিয়াহ'লে ইণ্টেনচিটি অফ দিছ ফায়াৰ এণ্ড হিট এণ্ড গেছ উইল বি লেছ টেম্পৰাৰী বাট ইট ইজ টেম্পৰাৰী মেজাৰ এই স্নাবিং যিটো হ'ব এইটোহে মেইন ইম্পৰ্টেণ্ট মেজাৰ পাৰ্মানেণ্ট চলিউশ্যন হ'ব